মুখ্যমন্ত্ৰীৰ বাবেই আমি বঞ্চিত হৈ আছো মুখ্যমন্ত্ৰীৰ বাবেই আমি প্ৰতাৰিত হৈ আছো মুখ্যমন্ত্ৰীৰ বাবেই বঞ্চিত হ'বলগীয়া হৈছে ৰাজ্যৰ ১৯৫২৭টা পৰিয়াল আমাৰ মাজত দুখ আছে আমাক কষ্ট দিছে এই চৰকাৰখনে আমাক অত্যন্ত কষ্ট দিছে এই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আসলে আমি ক'ব যে মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বতে আমি বঞ্চিত হৈ আছো মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বতে আমি প্ৰতাৰিত হৈ আছো তেওঁৰ কাৰণে আজি ২৩১৯খন শিক্ষানুষ্ঠান আমি বঞ্চিত হ'ব লগা হৈছে তেওঁৰ কাৰণে আমাৰ এই প্ৰায় ১৯৫২৭ গৰাকী শিক্ষক আৰু পৰিয়ালৰ ল'ৰা ছোৱালীবিলাক আজি বঞ্চিত হৈ থাকিবলগীয়া হৈছে মুখ্যমন্ত্ৰী চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে ক্ষোভ তেওঁলোকৰ প্ৰতাৰণা ক্ষোভৰ একুৰা জুই জ্বলি আছে তেওঁলোকৰ মনত সেয়া প্ৰাপ্যৰ পৰা বঞ্চিতৰ ক্ষোভ এলাগী হোৱাৰ ক্ষোভ বিগত ৩টা দিনেই এনেদৰে গুৱাহাটীৰ চচলস্থিত ধৰ্ণাস্থলীত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ আমৰণ অনশন বিগত বহু সময়ত এইসকল বঞ্চিত শিক্ষকে প্ৰাপ্যৰ বাবে বহু প্ৰতিবাদ কৰিবলগীয়া হৈছে শিক্ষকসকলৰ দাবী ২০০৬ চনৰ আগতে প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানসমূহক অতি শীঘ্ৰেই প্ৰাদেশিকৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰক ২০১৩ৰ পৰা ২০২১ চনৰ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীক শিথিলতা আনি প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰা অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ বিনা বেতনে পাঠদান কৰি অৱসৰ গ্ৰহণ কৰা শিক্ষকক এককালীন সাহায্য প্ৰদানৰ দাবী এই দুইখন ২০১৭-১৮ পদ প্ৰাধিকৰণ আইন এই আইনখনৰ পৃষ্ঠপোষক হ'ল তেওঁ আৰু প্ৰণেতা হ'ল RC জৈন RC জৈনক এই আইনখন বনাব দিয়াৰ কাৰণে তাতে থকা যিবিলাক অনমনীয় ধাৰা উপধাৰা এইবিলাকৰ কাৰণে আমি ক্ষতিগ্ৰস্ত হৈছোঁ আমি জানো যে আইন প্ৰণয়ন কৰে মানুহক সুবিধা পাবৰ কাৰণে মানুহক সুবিধা দিবৰ কাৰণে মানুহক উপকাৰ কৰিবৰ কাৰণে আৰু এইখন আইন বনোৱা হৈছে মানুহক মানে বঞ্চিত কৰিবৰ কাৰণে মানুহক আত্মহত্যা কৰিবলৈ বাধ্য কৰাবৰ কাৰণে পদ প্ৰাদেশিকৰণ আইনৰো বিৰোধিতা শিক্ষকসকলৰ এই আইন প্ৰণয়ন কৰা হৈছে শিক্ষকক বঞ্চিত আৰু আত্মহত্যা কৰিবৰ বাবে এনে গুৰুতৰ অভিযোগ এইসকল প্ৰতিবাদী শিক্ষকৰ ২০২২ চনৰ ২০ অক্টোবৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যেতিয়া আলোচনা হৈছিল তেখেতে আমাৰ যিখিনি দাবী সেই দাবীখিনিৰ লগত সম্পূৰ্ণ একমত হ'ল আৰু সেই দাবীখিনি একমত হোৱাৰ পিছত তেখেতে আমাৰ পৰা প্ৰতিবেদন বিচাৰিলে আৰু ক'ত আমাৰ ১৭-১৮ আইনখনৰ সংশোধন লাগে সেইটো বিচাৰিলে সেই সম্পৰ্কে আমি শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত দিলোঁ আৰু তাৰ পিছৰ পৰ্যায়ত শিক্ষামন্ত্ৰী মহোদয়ৰ লগত বহুলানি আলোচনা হ'ল বহুবাৰ তেওঁলোকৰ লগত মতানৈক্য হৈছিল আলোচনা হৈছিল সহমততো উপনীত হ'লোঁ শেষ পৰ্যায়ত আমাৰ এটা সিদ্ধান্ত আছিল তেতিয়া শিক্ষামন্ত্ৰী মহোদয়ে আমাক কৈছিলে যে আপোনালোকৰ দ্বিতীয়লানি আলোচনাতে চূড়ান্ত সিদ্ধান্তখিনি লোৱা হ'ব কিন্তু সেই দ্বিতীয়লানি আলোচনাটো আজি কুপতি হোৱা নাই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতৰ কথা চিন্তা কৰি যাতে আমাৰ বিষয়টো মানে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এটা সক্ৰিয় ভূমিকা এটা তেখেতে ল'ব অনশনস্থলীতেই ঢলি পৰিছে প্ৰায় ১৫ গৰাকী শিক্ষক GMCHত ভৰ্তি কৰোৱা হৈছে অসুস্থ প্ৰতিবাদী ১৫ শিক্ষকক কিন্তু দুৰ্ভাগ্যজনক আমাৰ খবৰ ল'বলৈ আহৰি নাই দিছপুৰৰ বৰমূৰীয়াসকলৰ আমাৰ ১৬ তাৰিখৰ পৰা অনশন যোৱাকালি আমাৰ প্ৰায় ১৫জন শিক্ষকক মানে মেডিকেলত নিবলগীয়া এটা পৰিস্থিতি হৈছে তাৰে ১০জন ইতিমধ্যে আহিছে ৫জন এতিয়াও মেডিকেলত আছে প্ৰচণ্ড মানে শীত ঠাণ্ডাত মানুহ ৰাতি কঁপি আছে কিন্তু প্ৰশাসনৰ পৰাই হওক চৰকাৰৰ ফালৰ পৰা আমাৰ কোনো খবৰ লোৱা নাই বিভিন্ন দল সংগঠনে খবৰ লৈছে আমি বিচাৰিছিলোঁ ভাবিছিলোঁ অন্ততঃ এই বিজেপি দলৰ চৰকাৰখনৰ কোনোবা এজন মন্ত্ৰী বিধায়কক পঠাই হ'লেও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ খবৰ লৈ এটা মানৱতাৰ এটা প্ৰকাশ কৰিব লাগিছিল আচলতে আমি ভাবি লৈছোঁ যে আমাৰ ক্ষেত্ৰত নৈতিকতা মানৱতা এই মানে কথাবিলাক তেখেতে জলাঞ্জলি দিছে সেয়েহে তেওঁলোকৰ স্পষ্ট কথা ৩০ ডিচেম্বৰৰ ভিতৰত মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে বিবেচনা কৰক নহ'লে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে এইসকল সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ শিক্ষকে ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বৈশ্যৰ সহযোগত গুৱাহাটীৰ পৰা লক্ষ্যজিৎ বৰুৱাৰ ৰিপৰ্ট NKTV+।